গুৱাহাটীত উপস্থিত হৈছেহি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দিনৰ 11:30 বজাত ইতিমধ্যে তেওঁ আহি উপস্থিত হৈছেহি আৰু কিছু সময় পিছতে তেওঁ উপস্থিত হ'বগৈ খানাপাৰাত ইতিমধ্যে আজি তেওঁ যি চাহ মেলা সেয়া সম্বোধন কৰিব আৰু ইতিমধ্যে জানিব পৰা গৈছে যে তেওঁ পুৱাৰ ভাগতে এনেদৰে উপস্থিত হোৱাৰ পিছতে আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই তেওঁক এনেদৰে আদৰণি জনাইছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক আদৰণি জনাই বৰঝাৰ বিমানবন্দৰৰ পৰা আৰু ইয়াৰ পিছতে তেওঁ খানাপাৰাত কেইটামান মুহূৰ্তৰ পিছতে উপস্থিত হ'ব য'ত চাহ বাগিচা ধন পুৰস্কাৰ মেলা অংশগ্ৰহণ কৰিব ৩০০০ কৈ দিয়া হ'ব ইতিমধ্যে এই লোকসকলক শ্ৰমিকসকলক দিয়া হ'ব ৩০০০ টকাকৈ কিন্তু তেওঁলোকে ইতিমধ্যে দাবী উত্থাপন কৰিছে যে দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে চাহ শ্ৰমিকসকলৰ সেয়া তেওঁলোকৰ মূল দাবী ইতিমধ্যে তেওঁলোকে সেয়া উল্লেখ কৰিছে আৰু নিৰ্বাচনৰ প্ৰাকখনত এনেদৰে দেখিবলৈ পোৱা গৈছে যে আজি নিৰ্মলা সীতাৰমণৰ আগমন আৰু কাইলৈৰ দিনটোত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই মুহূৰ্তত আমি খানাপাৰালৈ গৈছোঁ যিহেতু তাত আজি চাহ বাগিচা ধন পুৰস্কাৰ মেলাতে অংশগ্ৰহণ কৰিব বলেন আপোনাৰ কাষলৈ আহিছোঁ চাওক 7,46,000 প্ৰায় লোকক আজি একেলগে ৩০০০ টকাকৈ একাউণ্টত প্ৰৱেশ সোমাব আৰু সেয়া হৈছে যে চাহ বাগিচা অঞ্চলত যিসকলে প্ৰথম অৱস্থাৰ পৰা তেখেতসকলে বেংক একাউণ্ট খুলিছিলে যিসকলৰ মজুৰি পূৰ্বে হাতত দিয়া হৈছিলে সেই মজুৰি এতিয়া বেংকত সোমাইছিলে এই এটা ব্যৱস্থা আধুনিকীকৰণ কৰাৰ কাৰণে যি পদক্ষেপ লৈছিলে সেই পদক্ষেপৰ শেষৰটো তথা অন্তিমটো কিস্তি আজি প্ৰদান কৰিব ৩০০০ টকাকৈ আৰু তাৰ কাৰণে খানাপাৰাত এখন ৰাজহুৱা সভা আৰু কিছু সময় পিছতে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী উপস্থিত হ'ব আৰু তেখেতে ইয়াত সম্ভাষণ কৰিব কিন্তু আমি ইয়াৰ পূৰ্বে যিসকল লোকৰ সৈতে কথা পাতিছিলোঁ যিসকল হিতাধিকাৰী তথা এই সভাত উপস্থিত থকা যিসকল লোকৰ সৈতে কথা পাতিছিলোঁ তেখেতসকলে উল্লেখ কৰিছে কিন্তু চাহ শ্ৰমিকৰ যি উন্নয়ন আধুনিকীকৰণ ব্যৱস্থা সেই উন্নয়নৰ আঁৰত কিন্তু সেই জনজাতিকৰণ কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰীভাৱে সেই পদক্ষেপসমূহ যদিহে গ্ৰহণ নকৰে তেতিয়াহ'লে সেই জাতি কেতিয়াও আগুৱাব নোৱাৰিব তেখেতসকলে সেই কথা উল্লেখ কৰিছে একেদৰে কোৱা হৈছে যে নিৰ্বাচনৰ সময়ছোৱাত যি ধৰণৰ আশা আৰু প্ৰতিশ্ৰুতি দিয়া হৈছিলে সেই প্ৰতিশ্ৰুতিসমূহ কিমান দূৰ আচলতে চৰকাৰখনে সফল কৰিলে বা ৰাখিলে সেয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নৰূপে চিহ্নিত হৈছে আমি কেইবাগৰাকী ইয়াৰ পূৰ্বে লোকৰ সৈতে কথা পাতিছিলোঁ তেখেতসকলে এটা কথা উল্লেখ কৰিছে জনজাতিকৰণৰ প্ৰসংগ উত্থাপন হৈছে আৰু চাহ শ্ৰমিকৰ মজুৰিৰ বৃদ্ধিৰ কথা কোৱা হৈছিলে কিন্তু সেই সমস্যা দুটা কিন্তু চৰকাৰ আহিল চৰকাৰ গ'ল সমস্যা সমাধান নহ'ল এইখন চৰকাৰৰ দিনত কিমান আশাবাদী আছিলে আপোনালোকে আৰু কিমান ৰূপে এই মুহূৰ্তলৈকে আগবাঢ়িছে বুলি ভাবে আমি ভাবোঁ যে যিখন নেকি আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩০১ টকা তেওঁলোকে নিজ মুখেৰে স্বীকাৰ কৰিছিলে আৰু তেওঁলোকে নিৰ্বাচন শেষ হোৱাৰ ১০০ দিনৰ ভিতৰতে আমাৰ চাহ শ্ৰমিকৰ মজুৰি ৩০১ টকা বৃদ্ধিৰ কৰা তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে আমাৰ বিজেপি চৰকাৰে কিন্তু এতিয়ালৈকে চাহ শ্ৰমিকসকলে সেই মজুৰি এতিয়ালৈকে পোৱা নাই গতিকে গোটেই আমাৰ অসমবাসী আমাৰ চাহ শ্ৰমিকে দুখিত আৰু আমি আশা ৰাখিছোঁ আমাৰ যিখন চৰকাৰ বৰ্তমান তেওঁলোকে আমাৰ অসমখন চলাই আছে আৰু তেওঁলোকক আমি আমাৰ চাহ জনগোষ্ঠীৰ সমূহ আমি ৰাইজবাসীয়ে আশাবাদী আছোঁ আৰু তেওঁলোকে নিশ্চয় আমাৰ চাহ জনগোষ্ঠীৰ যি ৩০১ টকা বৃদ্ধি তেওঁলোকে বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেওঁলোকে চিন্তাধাৰা কৰিছে আৰু আমি এতে আশা ৰাখিছোঁ এইবোৰ আশা ৰাখিব পাৰি নিশ্চয় জনাইছোঁ আমি প্ৰত্যক্ষভাৱে যদি আপুনি অকণমান আহিব আপুনি প্ৰত্যক্ষভাৱে চাহ বাগিচাত কাম কৰে কৰোঁ ছাৰ দৈনিক কিমানকৈ পায় আমি এতিয়া বেছিকৈ নাই পোৱা আমি এতিয়া আমাৰ সোমাই নাই তাত আমি আজিৰ একাউণ্টৰ পইচা আমি বাদ দিলোঁ আপুনি আপোনাক চাহ বাগিচাত কাম কৰা সময়ছোৱাত দৈনিক কিমানকৈ হাজিৰা পায় আমি এতিয়া ২৫০কৈ পাই আছোঁ এতিয়া ১৭০ টকা পাই আছোঁ ১৭০ টকা অঁ ৭০ টকা এইখিনি পইচাৰে আপোনালোকে চলিব পাৰে নাই চলিব নোৱাৰা হৈছে আমি দিগদাৰী পাই আছোঁ এইখিনি অঁ এইখিনি বৃদ্ধি হ'ব বুলি চৰকাৰে কথা কোৱা হৈছিলে আজিলৈকে নহ'ল অঁ নাই হোৱা ছাৰ অঁ আজিলৈকে নাই হোৱা গতিকে ই কৰিম কৈছে জানো কি কৰে এতিয়া আমাক মাতিছে এতিয়া ইয়াত আজি কি কৰে এতিয়া আমাক এই কৈছে যে যদি বাগানখিনি আমি ঠিক কৰিম বুলি কৈছে যদি কৰে তেতিয়াতো আমি ভালেই পাম আৰু নকৰিলেতো আৰু এৰিব লাগিব সন্মুখত নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলে আশা আৰু প্ৰতিশ্ৰুতি দিয়ে এইখন চৰকাৰে আপোনাক আজি আশা প্ৰতিশ্ৰুতি দিব নেকি এতিয়া কি কৰে এতিয়া আশা আৰু প্ৰতিশ্ৰুতি দিয়ে নেকি তাৰ পাছত আমি চিন্তা কৰিম ধন্যবাদ জনাইছোঁ
ক'ৰ পৰা আহিছে লাগৰিয়াল চাব কেনেকুৱা এই যিটো মজুৰি এই মজুৰি চলিব পাৰে নোৱাৰে এইটো মজুৰি চলিবলৈ তথাপিতো আগৰ চৰকাৰৰ দিনত যিটো মজুৰি পাইছিলোঁ তাত বহুত কমতি এতিয়া বৰ্তমানে অলপকৈ আগবাঢ়ি আহিছে অলপ আগবাঢ়িছে আৰু আশা কৰিব পাৰে এইখন চৰকাৰৰ দিনত উন্নত হ'ব আশা কৰিছোঁ আমি সৰ্বদয় ছাৰক যে আমাৰ আগন্তুক দিনবিলাকতলৈ যাতে আমাৰ বাগিচাবিলাকক এই দৰমাৰ ক্ষেত্ৰত অকণমান আগবঢ়াই মানুহখিনিক চলিব পৰাকৈ লৈ যাবৰ কাৰণে তেখেতক মই অনুৰোধ জনাইছোঁ আপুনি দৈনিক কিমান মজুৰি পায় মই এজন চাব ষ্টাফ মানুহ মই 5,500 পাওঁ আৰু বাকী যিখিনি কৰ্মচাৰী সেইখিনি ডেলিগেটৰ লেবাৰসকলে 17,15 জন পায় ধন্যবাদ জনাইছোঁ কিছু সমস্যা আছে আৰু এই সমস্যাসমূহৰ ক্ষেত্ৰত তেখেতসকলে আজি মুকলিভাৱে তেখেতসকলে সেই কথা প্ৰকাশ কৰিছে আৰু এই সমস্যাসমূহ অনাগত দিনত সমাধান হ'বনে নহয় সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কিন্তু বহুতে এই মুহূৰ্তত প্ৰশ্ন ৰৈ গৈছে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত হোৱা এই ধৰণৰ ৰাজহুৱা সভাই প্ৰকৃততে পুনৰবাৰ আশা প্ৰতিশ্ৰুতি দিব নেকি আৰু সেই আশা প্ৰতিশ্ৰুতিত আচলতে ভুল যাব নেকি বা তেখেতসকলে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থতে আচলতে এনেকুৱা ধৰণৰ পদক্ষেপ লয় নেকি এই মুহূৰ্তত সেই বিষয় কিন্তু আটাইতকৈ ডাঙৰ বিষয় আৰু প্ৰশ্নবোধক হৈ ৰূপে থিয় দিছে দাদা অকণমান উঠি দিব আমি কথা পাতিব চেষ্টা কৰিম নিশাই আহিছে আপোনালোকে নিশাই আহিব লগা হৈছে ক'ৰ পৰা আহিছে বিজলীবাৰী টি ষ্টেট আচ্ছা বহু সমস্যা আছে বুলি বিভিন্নজনে কৈছে আপোনালোকৰ কেনেকুৱা ধৰণৰ সমস্যা আমাৰ এইফালে হেৰি ভালে কৰি আছে এতিয়া আমাৰ যোনটো মোদী চৰকাৰ ভালে কৰি আছে এতিয়া আৰু এতিয়া ৰাস্তা পদূলিও বনাইছে যিখিনি মজুৰি পায় সেইখিনি চলিব পাৰে যিখিনি মজুৰি দিয়ে সেইখিনি মজুৰি চলিব পাৰে সেইটোৱে অলপ দিগদাৰ সেইটো সমস্যা হয় ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি দেখিব পাইছোঁ যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত উপস্থিত হৈছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰামন এই মুহূৰ্তত উপস্থিত হৈছে We also welcome the Honorable Union Minister of State for Food Processing Industries, Government of India, Sri Ramesh Reddy. কিছু সময় পিছতে ৰাজহুৱা ভাষণ আগবঢ়াব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অধীৰ অপেক্ষাৰে বাট চাই আছে সকলো এয়া দেখুৱাইছোঁ যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ইতিমধ্যে উপস্থিত হৈছে তেখেতৰ বাওঁকাষে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সোঁকাষে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে এই আঁচনিৰ বাবে আমি ভাৰত তথা অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ This historic scheme under the able leadership of Honorable Prime Minister of India and the prompt action of the Honorable Union Finance Minister has played a strong role in incentivizing and strengthening the efforts of financial inclusion of the Tic-Tac community. Once again, a heartiest welcome to all for the third phase of Assam Sabhagisa Dhon Puruskar Mela 2020. আৰু আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ গুৱাহাটীত উপস্থিত হৈছে আৰু নিৰ্মলা সীতাৰামন আৰু ইতিমধ্যেই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত যিখন চাহ বাগিচা ধন পুৰস্কাৰ মেলা অনুষ্ঠিত হৈছে তাত ইতিমধ্যে তেওঁ উপস্থিত হৈছে মঞ্চত গৈ নিৰ্মলা সীতাৰামন লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ পোৱা গৈছে ইতিমধ্যে 12:35 তেওঁ উপস্থিত হৈছে খানাপাৰা আৰু চাহ বাগিচা ধন পুৰস্কাৰ মেলা যি মেলাক ইতিমধ্যে বিৰোধীয়ে এক নিৰ্বাচনী টুপ বুলি ক'ব বিচাৰে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ খানাপাৰাৰ পৰা য'ত ইতিমধ্যে মঞ্চত উপস্থিত থকা I now request the Principal Secretary of Finance, Samir Sinha, to kindly welcome the Honorable Chief Minister of Assam, Shrijut Sarbananda Sonowal. Swagatam janaisu ajir ei অনুষ্ঠানটিলৈ We now welcome the Honorable Minister of Finance, Government of Assam, Dr. Himanta Biswa Sharma, and he'll be welcomed by the Commissioner Secretary Finance, Shri Shyam Jangarathan. I now request Shri Samir Sinha to kindly welcome Honorable Union Minister of State
for Food Processing Industries, Government of India, Shri Rameshwar Teli. We also extend a warm welcome to the Honorable Minister of Tea Tribe and Labour Welfare, Shri Sanjay Kishan. And I request Shri Shyam Jagannathan sir and Shri Samir Sinha sir to kindly welcome all our dignitaries seated on the dais. আজিৰ এই ঐতিহাসিক সভাখনিলৈ মঞ্চত উপবিষ্ট আমাৰ আটাইকেইগৰাকী অতিথি সমবেত ৰাইজক পুনৰবাৰ আমি স্বাগতম জনাইছো। May I now humbly request our Chief Guest, the Honorable Union Finance Minister, Government of India, Srimati Nirmala Sitharaman, to kindly light the ceremonial lamp to mark the beginning of this auspicious occasion. Kindly, ma'am. I also request the Honorable Chief Minister of Assam, Shri Horbananda Khunwal, and the Honorable Finance Minister of Assam, Dr. Himanta Biswa Sarma, to kindly join in for the lamp lighting ceremony. Monchot upobishto amar atai keigoraki bikhist otithik Bonti Prajon Karjosuk sahaयोग কৰিবলৈ অনুৰোধ জনালো। Shubham karoti kalyadam arogyam dhana sampadah। আটাইকেইগৰাকী বিশিষ্ট অতিথিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ আসন গ্ৰহণ কৰিবলৈ আমি বিনম্ৰ অনুৰোধ জনালো। May I now humbly request the Principal Secretary, Finance Department, Government of Assam, Shri Samir Kumar Sinha, to kindly deliver the welcome address. Kindly, sir. Honorable Union Finance Minister Ma'am, Honorable Chief Minister Sir, Honorable Minister for Finance, Health etc. Department, Government of Assam, Honorable Union Minister of State for Food Processing, Honorable Minister for Tea Welfare, Government of Assam, Honorable Members of Parliament present on this auspicious occasion, Honorable MLA, dignitaries on the dais, More Murmur, Samik, Bandhu, Bandhavi Hokal, ladies and gentlemen. Namaskar. It is a historic day today. It is a matter of great privilege for me to welcome you all to the launch of Government of Assam third phase of the Cha Bagan Dhan Puraskar Mela. We all know, ami sabe janu, jetu India, jetu ase ami khub etu amar cha ami etu utpadit koru. India commands a significant share in the world tea market. As transfer of rupees 830 through Arunodaya scheme for nutritional and health subsidy to almost 18 lakhs women headed household and providing seed capital of rupees 50,000 each to 2 lakh youth entrepreneurs all during this financial year. Ma'am, it's my great privilege to welcome you today in our midst. I welcome the Union Finance Minister who has kindly taken time out of her busy schedule to chair this important event. I must mention that Honorable Union Finance Minister Ma'am has always prioritized welfare of tea garden workers. I would like to inform the gathering that her attention toward development of tea garden workers is reflected in an outlay of rupees 1,000 crore for the welfare of tea garden workers in the Union Budget 2021-22. I would like to share that one issue that was preventing us from going full throttle with this scheme, Cha Bagan Dhan Puraskar Mela, was due to the issues related to Know Your Customer norms, KYC norms pertaining to some of these bank accounts.
This was a big problem for us in the finance department, ma'am. Despite our full intent, we were not able to transfer this money to the beneficiaries' accounts. And the second issue that related issues, in fact, was the absence of bank branches or ATMs, especially in the tea garden areas. This was a genuine issue since once credited, beneficiaries would like to access and withdraw their money. However, with the kind intervention of Honorable Union Finance Minister, ma'am, a quick resolution of these issues was done by the banks in a record time. Ma'am, the number of ATMs in the tea garden areas has increased threefold, which is phenomenal. The banks have also augmented their network of banking correspondents and micro ATMs to cater to the banking needs of the tea garden community. Banking penetration in the tea garden areas has taken a new leap forward. Ma'am, we are grateful for your kind interventions. Ma'am, your kind presence today in this function has enhanced the occasion. We feel privileged. We welcome you in our midst today. Our inspiration for the launch of these developmental schemes has been our Honorable Chief Minister, sir, who has tirelessly ensured that all benefits reach our tea garden brothers and sisters. Sir, I warmly welcome you to this momentous occasion, sir. Our main motivational leader has been our Honorable Finance Minister, Dr. Himanta Biswa Sarma, who has left no stone unturned in his efforts to bring financial access and banking services to the tea garden community. I warmly welcome Dr. Himanta Biswa Sarma, Honorable Finance Minister Assam, as the Honorable Guest of Honor to this important event. I would also like to warmly welcome Sri Rameswar Teli, sir, Honorable Minister of State, Ministry of Food Processing and Industries, Government of India, for welfare of tea tribes, who has been, over the past couple of years, come up with a number of schemes that are helping our tea garden youths, especially in gaining skilled employment, shine in sports and cultural arena. Sir, we welcome you in our midst today. I warmly welcome Sri Sanjay Kishan, Honorable Minister of State for Labour and Tea Tribes Welfare, Government of Assam, who has made committed endeavours to uplift the social and economic conditions of tea workers' community. I warmly welcome Sri Kamakhya Prasad Tasa, Honorable MP, Sri Pallav Lochan Das, Honorable MP, and Honorable MLA Sarai Deo in our midst today. I welcome all the dignitaries present on the dais today. The banks and the banking fraternity, I would like to highlight their contribution, have been our true and dependable partner in these noble endeavors to ensure a better tomorrow for our fellow citizens. They have played a very, very proactive role in these financial inclusion initiatives, such as the Prime Minister's Jan Dhan Yojana and other schemes. I welcome the Chief General Manager, State Bank of India, Northeast Circle, all the senior banking officials, also the members and officials of State Level Bankers Committee, and all representatives banks today. I warmly welcome our delegates from the tea industry. First of all the tea garden sardars, the tea garden workers who have come from far-off districts to attend this important event. I welcome the officers and official delegates from the districts who are participating in this important event. I also welcome the representatives of the press, both print media and the electronic media. I welcome my colleagues in Finance Department for enabling the effective rollout of the implementation of this scheme. I once again thank one and all for being here and gracing this important occasion. Thank you so much. Namaskar. Pradhan Jose Mohodole, ami dhanyabad gyapon korilu. May I now humbly request the Honorable Union Minister of State for Food Processing Industries, Government of India, Sri Rameswar Teli, to kindly address the gathering. Kindly, sir. Namaskar. Aji এই ধনমেলা পুরস্কার এই অনুষ্ঠানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া,
আমাৰ ভাৰত চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীনী, এই মঞ্চত উপস্থিত আমাৰ অসম চৰকাৰৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া,